মোৰ লগত কৈ যাবা দেই। আমি ভাৰতৰ জনগণে ভাৰতৰ এখন সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্যৰূপে গঠন কৰিবলৈ ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা অভিব্যক্তি বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু সুযোগৰ ক্ষমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ সকলোৰে মাজত ভক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিতকাৰী ভাতৃভাৱ বৃদ্ধি কৰিবলৈ নিষ্ঠা সহকাৰে সংকল্প কৰি আমাৰ সংবিধান সভা আজি 1949 চনৰ নৱেম্বৰ মাহৰ 8 দিৱসত সংবিধান গ্ৰহণ কৰিছোঁ, অধিনিয়মিত কৰিছোঁ আৰু নিজকে অৰ্পণ কৰিছোঁ।